নমস্কাৰ ওয়েলকাম টু বৰ্ষা ভাস্কৰ ব্লগ চেনেল। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ মুখখন দেখুওৱা নাই বাৰু আপোনালোকক। আজি মই বাইকখন চলাই আছোঁ যে সেইকাৰণে ভইচ ৰেকৰ্ডিং দিছোঁ। আজি যাব ওলাইছোঁ আমাৰ সকলোৰে মৰমৰ, সকলোৰে চিনাকি আৰু সকলোৰে শ্ৰদ্ধাৰ আৰু আমাৰ সকলোৰে জনপ্ৰিয় মৰমৰ ইউটিউবাৰ বিকাশ চেত্ৰীদাৰ ৰিচিপশ্যন। আৰু বঙাইগাঁৱৰ পৰা আহি ফটো এইখন আমি মানে গোৱালপাৰা পাৰ হৈ কৃষ্ণাই পাৰ হৈ ধুনীয়া এটা লোকেশ্যন পালোঁ। এয়া শালগছ, চাৰিওপিনে শালগছ আছে আৰু ফটো নুঠাকে থাকিব নোৱাৰিলোঁ আৰু এটা ৰিলছো বনালোঁ উজ্জ্বল আৰু মই দুয়ো একেলগে লগ হৈ। আৰু মই আছোঁ বৰ্তমান উপস্থিত আমাৰ দিচাং ৰিজৰ্টত। আৰু দিচাং ৰিজৰ্টত আছোঁ আমাৰ বিকাশ দাৰ বিয়া খাব আহিছোঁ। আৰু বিকাশ দাৰ বিয়া খাব আহিছোঁ, আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো। আৰু আজি হৈছে ৰিচিপশ্যন, 2 তাৰিখে বিয়া গৈছে। আৰু বিশেষ কথাটো হ'ল আজি বৰ্ষাক খুব মিছ কৰি আছোঁ। আচলতে বৰ্ষা আজি মোৰ লগত নাই, সেইকাৰণে অকণমান মিছ কৰি আছোঁ আৰু ভিডিঅ' বনাত অকণমান অসুবিধা পাই আছোঁ। আৰু এয়া হৈছে দিচাং ৰিজৰ্টৰ ভিতৰত আৰু য'ত ৰিচিপশ্যনটো হৈ আছে আপোনালোকক দেখুৱাই আছোঁ। আহক। এয়া আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু চাওক ভিতৰৰ এয়া দৃশ্য কিমান ধুনীয়াকৈ সজাই পৰাই লৈছে। আৰু এইখন কৰড় টকা বিয়া আপোনালোকক দেখাবলৈ ওলাইছোঁ আৰু গোটেইখিনি আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাই থাকক। আৰু এয়া চাওক আমাৰ বিকাশ দা আৰু পিংকি বৌৰ গ্ৰেণ্ড এণ্ট্ৰি। 11 বছৰ ভাল পোৱাৰ পিছত এয়া মধুৰ মিলন হ'বলৈ গৈ আছে। প্ৰথম লগ পালোঁ আমাৰ চিনাকি মানুহজনক, আমাৰ দাদাজনক লগ পালোঁ। কি খবৰ? মজাকে আৰু বিয়া লাগি আছে আপোনাৰ খবৰৰ কাৰণে। মানুহৰ বহুত ভিৰ আৰু এইফালে গান বাজি আছে। আজি পিছে মাতা বিয়া খাব আহিছে নে নমতা বিয়া খাব আহিছে? আজি মতা বিয়া খাব আহিছো। মতা বিয়া খাব আহিছে নে নমতা বিয়া খাব আহিছে? মতা বিয়া না মাইকী বিয়া? বিকাশ মতা হয় ন, মতা বিয়া হ'ব। চাওক গাইজ, পুৰা প্লেটখন ভৰাই লৈছোঁ। বঙাইগাঁৱৰ পৰা 5 ঘণ্টা লাগিছে বাইকেদি আহোঁতে। সেইকাৰণে ৰাস্তাত একো খোৱা নাছিলোঁ, ভাবিছিলোঁ বিয়াত গৈ ঠিকছে খাম আৰু সেইকাৰণে কাঁহী ভৰাই লৈছোঁ একেবাৰে খাবলৈ। কাৰণ এনেকুৱা খানা মই জীৱনত কেতিয়াও খাব পোৱা নাই। কাৰণ সেইকাৰণে ঠিকছে খাইছোঁ, যিমান পাৰোঁ থুচি খাইছোঁ। কাৰণ আৰু গুৱাহাটীৰ পৰা বঙাইগাঁও যাব লাগিব যে। বহুত দিনৰ পৰা দাদাক লগ পাম বুলি ভাবি আছিলোঁ আৰু মই মাজে মাজে চেষ্টা কৰিছিলোঁ হোৱাটছআপত, কিন্তু আজি ফাইনেলি লগ পাম। ৰিপন দা আৰু এইফালে ফাইনেলি লগ পাই কি খবৰ? বঙাইগাঁৱৰ পৰা আহিছে, বঙাইগাঁৱৰ পৰা আহিছে। আমাৰ মৰমৰ ডাংকাতিক লগ পাইছোঁ আজি। আৰু এই ডাংকাতিয়ে কেৱল ল'ৰাবিলাকৰ নাম লৈ লৈ বদনাম কৰি থাকে। ইয়াক আজি অলপ কোবাও নেকি? ৰাইজ কোবাম নে কি কৰিম কওকচোন? মই বেয়া বেয়া কমেণ্ট দিছোঁ। কেতিয়া বেয়া বেয়া কমেণ্ট দিছোঁ? মই
আমাৰ মৰমৰ সুমি ডাংকাটি আচলতে বহুত ভাল ছোৱালী হয় আমাক ৰাইজে মানে অলপমান মানে কণ্টেণ্ট বিলাক চাই অলপ গালি পাৰে বেচেৰি খিনিক আৰু ৰস কৰি থাকে আৰু তাইৰ কাৰণে মই কিন্তু 10জন মানুহৰ লগত কাজিয়া কৰিছো কাৰণ মই তাইক পাৰ্চনেলকে লগ পাইছো তাই ছোৱালীজনী তেনেকুৱা নহয় বহুত ভাল ছোৱালী আচলতে কেৱল কণ্টেণ্ট বিলাকৰ কাৰণেহে অলপমান মানে এই বোলে ভাস্কৰ এই বোলে আংশুমান এই বোলে ঋষি পেটিকট পিন্ধি থাকিবি কিতাপ আৰু আমাৰ মৰমৰ কিউট কাপোৰ দুটাক লগ পালো মনীষা আৰু মানস খুব ভাল লাগিল লগ পাই বহুত আগতে ভাইৰেল হৈছা আৰু ভাইৰেল হ'বলৈ নালাগে আৰু বাৰু দুটাই এনেদৰে মানে দুটাই একে মিলিজুলি কাম কৰি থাকা ভাল লাগে দেখি পেলাই আৰু মৰমবোৰ সদায় এনেকৈ থাকক তাৰে কামনা কৰিছোঁ বাকী বৰ্তমান ব্যৱসায় কেনেকুৱা চলিছে ভালে চলিছে বঙাইগাঁৱলৈ নিমন্ত্ৰণ থাকিল বঙাইগাঁৱলৈ যাবা ভালে আছা একদম আমাৰ প্ৰগ্ৰামত নাহে সেই নেকি কি কয় এনেকে দুখ লাগে অলপ পিছত গৈ গাইজ কৰৰটোকে বিয়াখন খালো আৰু এতিয়া যাওঁ বহুত ভাল লাগিল আৰু এতিয়া আমি বিয়া খাই পেলাই এতিয়া ঘৰত যাওঁ আমি বঙাইগাঁৱত যাম উজ্জ্বল আৰু মই গতিকে দীঘলীয়া এটা জাৰ্ণি আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো গোটেইখিনি ভাল লাগিল কিন্তু সদৌ শেষত আমাৰ উজ্জ্বলৰ হেলমেটটো চুৰ হ'ল আৰু এই ৰিজৰ্টৰ ভিতৰৰ পৰা পাৰ্কিং এৰিয়াৰ পৰা হেলমেটটো চুৰ কৰি ল'লে আমি ৰাতিপুৱা আহিলো ইমান ধুনীয়াকৈ আহিলোঁ অহাৰ পিছত গোটেইখিনি ভাল লাগিল কিন্তু যোৱাৰ সময়ত যেতিয়া বস্তু এটা হেৰাই যায় তেতিয়া বেয়া লাগে আৰু এই ৰাতিখন হেলমেটৰ দোকান আমি ক'ত পাম তাকে আৰু এতিয়া যিমানখিনি পাৰোঁ মানে কথাখিনি ভালকৈ বুজাই ক'ব লাগিব যদি আমি পুলিচ প্ৰশাসনক লগ পাওঁ গতিকে উপায় নাই আৰু এনেকৈ যাব লাগিব যদি ৰাস্তাত হেলমেট পাওঁ